ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈ স্বাগত জনাইছোঁ ধনুৰাশি জাতক জাতিকাসকলৰ এপ্ৰিল মাহটো কিদৰে পাৰ হ'ব কেনে ধৰণৰ পৰিৱৰ্তন আপোনালোকৰ বাবে লৈ আহিছে সকলোখিনি তথ্য আপোনালোকে এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব 2025 চনৰ এপ্ৰিল মাহৰ ৰাশিফল অনুসৰি ধনুৰাশি জাতক জাতিকাসকলৰ অতি শুভ দেখা পোৱা গৈছে এই সময়খিনিত ধনুৰাশি জাতক জাতিকাসকলৰ গ্ৰহৰ অৱস্থান অনুকূল সময় আপোনালোকৰ বাবে নতুন কৃতিত্বৰ সৃষ্টি কৰিছে গতিকে যিমান পাৰে ধনুৰাশি জাতক জাতিকাসকলে এলাহ এৰি সম্পূৰ্ণ শক্তি আৰু আত্মবিশ্বাসেৰে নিজৰ কামত মনোনিৱেশ কৰক বুলি কৈছে যদি ঘৰখনৰ ৰক্ষণাবেক্ষণৰ সন্দৰ্ভত কিবা এটা পৰিকল্পনা কৰা হৈছে তেন্তে নিশ্চিতভাৱে বাস্তু নিয়ম আপোনালোকে এই মাহত ব্যৱহাৰ কৰক বুলি কৈছে মানসিক আৰু আধ্যাত্মিক সুখ আৰু শান্তি থাকিব আত্মনিৰীক্ষণ আৰু আত্মবিশ্লেষণত কিছু সময় কটাক বুলি কৈছে শিশুৰ সমস্যাৰ সমাধান বিচাৰিবলৈ আপোনালোকৰ সহযোগিতা প্ৰয়োজনীয় সম্পত্তিৰ সৈতে জড়িত যিকোনো কাম কৰাৰ সময়ত সকলো নথিপত্ৰ ভালদৰে পৰীক্ষা কৰক বুলি কৈছে টকা পইচাৰ বিষয়ক লৈ কোনো আত্মীয়ৰ লগত মতানৈক্যৰ সম্ভাৱনা আছে গতিকে এই ক্ষেত্ৰত কিন্তু ধ্যান ৰাখিব লাগিব টকা পইচাৰ লগত যাতে কোনো ধৰণৰ তৰ্কৰ পেচাল নহয় শান্তিৰে সমস্যাবোৰ সমাধানৰ বাবে চেষ্টা কৰক বুলি কৈছে নহলে সম্পৰ্কত বিভাজন হ'ব পাৰে ব্যৱসায় সম্পৰ্কীয় যিকোনো নতুন কাম এই মাহৰ আৰম্ভণি সময়ৰ পৰা বিশেষকৈ কৰাৰ ক্ষেত্ৰত আপুনি ভাল এটা ফল দিব বুলি কৈছে ভাল এটা ফলাফল দেখিব ইয়াৰ বাবে সকলো দিশ ভালদৰে চিন্তা কৰিব লাগিব কাৰণ বৰ্তমান সময়ত কোনো নতুন পৰিকল্পনা ৰূপায়ণৰ বাবে কিছু ক্ষেত্ৰত সময় অনুকূল ইমান এটা নহয় বুলি কৈছে কিন্তু যদি কিবা এটা কাম কৰিব বিচাৰে সাৱধানে কৰক পৰিপাটিকৈ শৃংখলাবদ্ধভাৱে বা চিন্তা কৰিলে নিশ্চয়কৈ উপকৃত হ'ব বুলি কৈছে এই সময়খিনিত কৈছে যে আপোনালোকে মাহৰ মাজ ভাগত কিছু ভুল বুজাবুজি আপোনালোকৰ কাৰোবাৰ লগত সৃষ্টি হ'ব পাৰে স্বামী স্ত্ৰীৰ যি মাজত পাৰস্পৰিক সহযোগিতা অব্যাহত থাকিব যাৰ বাবে ঘৰৰ পৰিৱেশটো সুখদায়ক আৰু সুখী হৈ থাকিব প্ৰেমৰ সংগীক ডেট কৰাৰ সুযোগ পাব কিছু লোকে স্বাস্থ্যৰ ভালে হ'ব মাহৰ প্ৰথম সপ্তাহত কিছুদিন ধৰি চলি থকা শাৰীৰিক সমস্যাৰ পৰা কিছু সকাহ পাব কেতিয়াবা ক্লান্তি আৰু দুৰ্বলতাৰ অনুভৱো হ'ব পাৰে কিন্তু ধ্যান ৰাখক মাহৰ দ্বিতীয় সপ্তাহৰ পৰা বিশেষকৈ আনৰ পৰা আশা কৰাৰ পৰিৱৰ্তে আনৰ পৰা বেছিকৈ নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে বা বেলেগৰ পৰা বেছি আশা কৰি থকাৰ পৰিৱৰ্তে নিজৰ কাম নিজে কৰক বা নিজে নিজৰ কাম কৰাৰ ক্ষমতাৰ ওপৰত বিশ্বাস ৰাখক আপুনি নিশ্চয়কৈ সফলতা লাভ কৰিব পৰিয়ালৰ কোনো বিবাহযোগ্য সদস্যৰ বাবে উপযুক্ত প্ৰস্তাৱ আহিব পাৰে নতুন সামগ্ৰী বা নতুন বাহন ক্ৰয়ৰ পৰিকল্পনা হ'ব পাৰে সফলতাৰ সময় কঠোৰ পৰিশ্ৰমেৰে আপোনালোকে প্ৰতিটো কঠিন লক্ষ্যত উপনীত হ'ব পাৰিব মাহৰ মাজ ভাগত অপ্ৰীতিকৰ বা বেয়া খবৰ পোৱাৰ সম্ভাৱনা আছে যাৰ বাবে মনটো অলপ বিচলিত হৈ থাকিব পাৰে ভৱিষ্যতৰ যিকোনো পৰিকল্পনাও এই সময়ত বিলম্বত থাকিব পাৰে উন্নত আৰ্থিক যি অৱস্থা বজাই ৰাখিবলৈ আপোনালোকৰ প্ৰয়োজনীয়তা বিশেষকৈ ধ্যান ৰাখিব লাগিব অপ্ৰয়োজনীয় খৰচ ৰোধ কৰিব লাগিব উন্নত আৰ্থিক অৱস্থা বজাই ৰাখিবলৈ আপোনালোকৰ অপ্ৰয়োজনীয় খৰচ ৰোধ কৰিলেহে আপুনি উপকৃত হ'ব বুলি কৈছে অপ্ৰয়োজনীয় খৰচ পাতিবোৰ আপোনালোকে নিজে কমাব লাগিব যধে মধে টকা পইচা খৰচ কৰিলে নিজৰে সমস্যা হ'ব পাৰে পাছত গতিকে ধ্যান ৰাখিব ব্যৱসায়ত আপোনালোকৰ পছন্দৰ চুক্তি পাব আপোনালোকৰ কষ্ট অনুযায়ী উপযুক্ত ফলাফল পাব বুলি কৈছে মাহৰ মধ্যভাগত বিশেষকৈ যদি আপুনি এই সময়ত ব্যৱসায়ত নতুন কিবা এটা কৰাৰ পৰিকল্পনা কৰিছে তেন্তে সময় অনুকূল কিন্তু বেছি বিনিয়োগ তৎক্ষণাত নকৰিব চাই চিতি ল'ব কমিছন বীমা শ্বেয়াৰৰ সৈতে জড়িত ব্যৱসায়ত লাভজনক চৰ্ত থাকিব বুলি কৈছে ঘৰখনৰ সুখ আৰু শান্তি এটা পৰিৱেশ থাকিব ব্যস্ত থকাৰ পিছতো কিন্তু পৰিয়ালৰ বাবে আপোনালোকে উপযুক্ত সময় উলিয়াই পাৰস্পৰিক সম্পৰ্কত মধুৰতা কঢ়িয়াই আনিব লাগিব বা আনিব পাৰিব কিবা কাৰণত প্ৰেমৰ সম্পৰ্কত কিবা এটা ভুল বুজাবুজি হ'ব পাৰে ধনুৰাশি জাতক জাতিকাসকলে ধ্যান দিব লাগিব ব্যৱসায় ক্ষেত্ৰত মাহৰ মধ্যভাগত আপোনালোকৰ চাৰ্ভাইকেল আৰু মূৰৰ বিষৰ সমস্যাৰ বাঢ়িব পাৰে ব্যৱসায় ক্ষেত্ৰত কিছুমান টেনচন আহিব পাৰে যোগ আৰু ব্যায়ামক স্বাস্থ্যৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব আপোনালোকে অন্তৰ্ভুক্ত কৰক জীৱনৰ দৈনন্দিন জীৱনৰ বিশেষ অংশ হিচাপে গঢ়ি তোলক যোগ আৰু ব্যায়ামক এক্সাৰচাইজ কৰক ব্যায়াম কৰক মৰ্ণিং ৱাক কৰক বহুত বেছি ভাল হ'ব মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত গ্ৰহৰ যি পৰিবহণ আপোনালোকৰ পক্ষত এই মাহত আপুনি বহুদিন ধৰি চলি থকাৰ এই সময়খিনিত কিছু চিন্তা আৰু সমস্যাৰ সমাধান নিশ্চয়কৈ বিচাৰি পাব বুলি কৈছে প্ৰতিটো কাম নিজাববীয়াকৈ কৰিবলৈ আপোনালোকৰ ক্ষমতা থাকিব বা কৰিব পৰাৰ ক্ষমতা থাকিব ব্যস্ত থকাৰ পিছতো আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ পৰা কিছু সময় উলিয়ালে সম্পৰ্কবোৰ অধিক মজবুত হৈ উঠিব ধৰ্মীয় আৰু আধ্যাত্মিক ক্ষেত্ৰতো আপোনালোকৰ বিশ্বাস আৰু আগ্ৰহ বৃদ্ধি পাব মাহৰ প্ৰথম ভাগত কৰ বা আপোনালোকৰ প্ৰণানো কিছু অসুবিধাৰ হ'ব পাৰে কৰ ক্ষেত্ৰত টকা পইচাৰ ক্ষেত্ৰত ঋণৰ ক্ষেত্ৰত গতিকে অসাৰ কামৰ পৰা নিজকে আঁতৰাই ৰাখক ভূমি সম্পৰ্কৰ বিষয়ত যিকোনো পদক্ষেপ বা সিদ্ধান্ত অতি চিন্তাশীলভাৱে ল'বলৈ উপকৃত হ'ব কেতিয়াবা
এই মাহত অতিমাত্ৰা আত্মবিশ্বাসৰ অৱস্থাও ক্ষতি কৰিব পাৰে। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ পৰা বিচলিত হ'ব পাৰে। মাহৰ তৃতীয় সপ্তাহৰ এই সময়খিনিত ব্যৱসায়ত আপুনি আকাংক্ষিত ফলাফল পাব। এই সময়ত বিপণন সম্পৰ্কীয় কামক অধিক গুৰুত্ব উপকৃত হ'ব বুলি কৈছে। এই সময়খিনিত কিন্তু অংশীদাৰিত্ব সম্পৰ্কৰ ব্যৱসায় স্বচ্ছতা বজাই ৰখাটো অতিকৈ প্ৰয়োজনীয়। হিচাপ নিকাচে হওক, কিছুমান সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰতে হওক, দুই পক্ষ অৰ্থাৎ দুয়োজনে বিশেষকৈ আলোচনা কৰি ল'ব ভাল হ'ব। সৰু ভুল বুজাবুজি এটাই সম্পৰ্কত বিভাজনৰ সৃষ্টি কৰিব পাৰে। কাৰ্যালয়ত যি পৰিৱেশ উৎকৃষ্ট হৈ থাকিব আৰু কামৰ যি বুজাও লঘু হ'ব। এই সময়খিনিত প্ৰেম বা বৈবাহিক জীৱনত বিশেষকৈ শুভ দেখা পোৱা গৈছে। এটা শিশু হাঁহিৰ বাবে বিশেষকৈ এটা ভাল খবৰ পোৱাৰ বাবে ঘৰখনত উৎসমুখৰ পৰিৱেশৰ সৃষ্টি হ'ব। অৰ্থাৎ শিশু বা ল'ৰা ছোৱালীৰ হাঁহিৰ সন্দৰ্ভত কিবা এটা সুখৰ পৰিৱেশৰ ঘৰখনত সৃষ্টি হ'ব পাৰে বুলি কৈছে। প্ৰেমৰ সম্পৰ্কটো মিঠা আৰু ঘনিষ্ঠতাৰ বৃদ্ধি পাব। তৃতীয় সপ্তাহৰ এই সময়খিনি স্বাস্থ্য মোটামুটি মধ্যমীয়া দেখা পোৱা গৈছে, কিন্তু তাপ আৰু প্ৰদূষণৰ পৰা নিজকে ৰক্ষা কৰাটো গুৰুত্বপূৰ্ণ। গৰমৰ পৰা নিজকে বাচি চলিব। সুৰক্ষাৰ নিয়ম সঠিকভাৱে পালন কৰক বুলি কৈছে। নিজৰ হেল্থৰ নিজে কেয়াৰ ল'ব লাগিব। এই মাহৰ শেষত হ'লেও বিশেষকৈ কিছুদিন ধৰি চলি থকা কোনো ধৰণৰ কনফিউজন বা আপোনালোকৰ সন্দেহজনক বা অস্থিৰতাৰ পৰা আপুনি সকাহ পাব। আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ অভিজ্ঞতা আৰু পৰামৰ্শ অনুসৰণ কৰাটো আপোনালোকৰ বাবে সৌভাগ্যৰ কথা বুলি প্ৰমাণিত হ'ব। আপুনি আপোনালোকৰ চিন্তাৰ প্ৰক্ৰিয়া আৰু দৈনন্দিন জীৱনত ইতিবাচক পৰিৱৰ্তন আনিব, কিন্তু কাৰোৰ সহায় আশা কৰাৰ পৰিৱৰ্তে নিজে নিজৰ কাম সংগঠিত কৰি ৰাখক। অৰ্থাৎ আপোনালোকে মাহৰ প্ৰথম আৰু মধ্যভাগত আৰু তৃতীয় সপ্তাহৰ হতে হওক, অৰ্থাৎ গোটেই মাহটোত আপোনালোকে বেলেগৰ ওপৰত বেছিকৈ আশা নকৰিব, কাৰোৰ সহায় আশা বেছি নকৰিব। কৰাৰ পৰিৱৰ্তে নিজৰ কামখিনি নিজে সংগঠিত কৰি ৰাখিবৰ বাবে চেষ্টা কৰক বুলি কৈছে। কেতিয়াবা মানসিক চাপৰ প্ৰাধান্য থাকিব শেষৰ ফাললৈ, কিন্তু যদি আপুনি ভালদৰে চিন্তা কৰে তেন্তে আপুনি উপলব্ধি কৰিব যে সমস্যাবোৰ ইমান এটা ডাঙৰ নহয়। গতিকে সেইখিনি কেনেকৈ সমাধান কৰিব পাৰি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিয়ক। সম্পত্তিৰ সম্পৰ্কীয় বিষয়ত ধনৰ লেনদেন কৰাৰ সময়ত সাৱধান হওক। অলপ অসাৱধানতাৰ ক্ষতিৰ সৃষ্টি কৰিব পাৰে। আপোনাৰ খং আৰু শিশুসুলভ স্বভাৱৰ বাবে কিছুমান সম্পৰ্কত বিসংগতি হ'ব পাৰে। ব্যৱসায়ত গুৰুত্বপূৰ্ণ বাহ্যিক চুক্তি লাভ কৰা হ'ব, কিন্তু যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে ইয়াৰ বিষয়ে সম্পূৰ্ণ তথ্য লাভ কৰাটো নিশ্চিত কৰক। দৈনিক আয় পূৰ্বতকৈ বেছি হ'ব। নিয়োজিত লোকে পদোন্নতিৰ লগত জড়িত কিছু গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰে। লগতে কিছুমান চৰকাৰী ভ্ৰমণো সম্ভৱ। পৰিয়ালৰ কাম কাজত আপোনালোকৰ সহযোগিতা আৰু নিষ্ঠাই ঘৰুৱাৰ পৰিৱেশক অধিক সুখদায়ক কৰি তুলিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বাঢ়িব বুলি কৈছে। চৰ্দি আৰু কাহে আপোনালোকক অসুবিধা দিব পাৰে। মাহৰ শেষৰ ফাললৈ প্ৰদূষণ আৰু পৰিৱৰ্তিত পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰাটো আপোনালোকৰ প্ৰয়োজন আছে বা সময় আহি পৰিছে। গতিকে নিজৰ হেল্থৰ প্ৰতি বহুত বেছি কেয়াৰফুল হ'ব লাগিব ধনুৰাশিৰ জাতক জাতিকাসকলে। এই মাহত ধ্যান ৰাখিব লাগিব, এজন শুভাকাংক্ষী প্ৰেৰণা আৰু আশীৰ্বাদ আপোনালোকৰ উন্নতিত সহায় কৰিব। তেওঁলোকৰ সেই প্ৰেৰণাখিনি বা আশীৰ্বাদখিনি আপোনালোকে গ্ৰহণ কৰক। তেওঁলোকৰ কথাখিনি শুনিবৰ বাবে চেষ্টা কৰক। কিছুমান ব্যক্তি যদি আপোনালোকক ভাল উপদেশ দিছে, গাইডেঞ্চ কৰিছে, সেইখিনি গ্ৰহণ কৰক বুলি কৈছে। খং কৰাৰ পৰিৱৰ্তে কোনো আত্মীয়ক বিশেষকৈ তেওঁৰ কঠিন সময়ত আপোনালোকে সহায় কৰিব লগা হ'ব পাৰে। আপোনালোকে কিবা এটা জটিল সমস্যাত আপোনালোকে হেল্প কৰিব লগা হ'ব পাৰে, আৰু এনে কৰিলে আপুনি আধ্যাত্মিক সান্তনা আৰু শান্তিও পাব বুলি কৈছে এই মাহত। এই মাহত ঘৰখনৰ যি সঠিক ব্যৱস্থা বজাই ৰাখিব আৰু অসম্পূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত আপুনি যথেষ্ট বিজি থাকিব, ব্যয় কৰা হ'ব বুলি কৈছে। এই সময়ত আনৰ ওপৰত নিৰ্ভৰ কৰাৰ পৰিৱৰ্তে নিজৰ সামৰ্থ্যৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। এই মাহত প্ৰকৃতিয়ে আপোনালোকক ডাঙৰ সুযোগ দি আছে এই মাহত। গতিকে লগতে মনত ৰাখিব যে অত্যধিক উদাৰতা কিন্তু আপোনালোকৰ বাবে এই মাহত কিন্তু ক্ষতিকাৰক হ'ব পাৰে। গতিকে এই দিশটোৰ প্ৰতি ধ্যান দিব লাগিব। এই সময়ত এই মাহত বিত্তীয় পৰিকল্পনা ৰূপায়ণৰ ক্ষেত্ৰতো গুৰুত্ব দিয়াটো প্ৰয়োজন আছে। আপোনালোকৰ অপ্ৰয়োজনীয় যুক্তিৰ পৰা যিমান পাৰে আঁতৰি থাকিলে ভাল হ'ব। ব্যৱসায়ত কিছু লোকৰ ভ্ৰমণ হ'ব বুলি কৈছে এই মাহত, আৰু এজন প্ৰভাৱশালী ব্যক্তিক লগ পোৱা বা তেওঁলোকৰ সমৰ্থন আপোনালোকৰ ব্যৱসায়ত উপকাৰী বুলি প্ৰমাণিত হ'ব। যুৱক যুৱতীসকলে কিন্তু অলপ ধ্যান ৰাখিব লাগিব এই মাহত। যুৱক যুৱতীসকলে দ্ৰুত সফলতাৰ সন্ধানত কেৰিয়াৰৰ ক্ষেত্ৰত ভুল লক্ষ্য বাছি লোৱাৰ পৰা বিৰত থাকক বা উচিত নহয় বুলি কৈছে। বাছি লোৱাৰ উচিত নহয়, গতিকে অলপ চাই চিতি ল'ব। পৰিস্থিতি অতি সোনকালে অনুকূল হৈ পৰিব। ঘৰৰ যি পৰিৱেশ সুখী আৰু আন্তৰিক কৰি ৰখাৰ ক্ষেত্ৰত আপোনালোকৰ অৱদান যথেষ্ট থাকিব, কিন্তু কিছুমান ব্যক্তিৰ বাবে অলপ অশান্তি পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। প্ৰেমৰ সম্পৰ্কত সঠিক অনুভূতি আৰু সম্পূৰ্ণ সমৰ্পণ দেখি পৰিয়ালৰ লোকে কিছুমান ক্ষেত্ৰত বিবাহৰ বাবে অনুমোদন দিব পাৰে কিছু লোকক। যদি আপোনালোকৰ সকলো ভালে থাকে, ভাল এটা প্ৰতিফলন দেখিব। স্বাস্থ্য সম্পৰ্কে সৰু সৰু সমস্যা থাকিব এই মাহটোত। এই সময়খিনিত কিন্তু ধনুৰাশিৰ জাতক জাতিকাসকলে নিজৰ পিতৃ মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু গুৰুত্ব দিব লাগিব। তেওঁলোকৰ হেল্থৰ কিছু সমস্যা হ'ব পাৰে। গতিকে সকলো দিশ আপোনালোকে চাব লাগিব। নিজৰ খং আৱেগ নিয়ন্ত্ৰণ কৰি নিজৰ কৰ্মৰ প্ৰতি কিন্তু ধ্যান ৰাখিলে নিশ্চয়কৈ উপকৃত হ'ব।
আপোনালোকৰ সকলোৰে এপ্ৰিল মাহটোৰ সুন্দৰভাৱে পাৰ হওক। যিখিনি কথা বতৰা ক'লোঁ সেইখিনি ক্ষেত্ৰত অলপ গুৰুত্ব দিব, নিশ্চয়কৈ উপকৃত হ'ব। আপোনালোকৰ মনৰ ইচ্ছাবোৰ পূৰণ হওক। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি দিব। লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ধনু ৰাশি জাতক জাতিকাসকলৰ দিনটো শুভ হওক। এই এপ্ৰিল মাহটো সুন্দৰভাৱে পাৰ হওক। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়।